মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতটিৰ প্ৰশ্ন উত্তৰখিনি দিবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে চাই ল'বা দেই। 1 নম্বৰৰ ক, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ, কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে। খ নম্বৰ, সনক সনন্দ যোগী যাহাকো ধিয়াই, সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? সনক সনন্দ আদি যোগীসকলে হৰি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। গ নম্বৰ, কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ, বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ, বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। ঙ নম্বৰ, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। প্ৰথম ছ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ, কবিয়ে হৰিক বান্ধৱ বুলি সম্বোধন কৰিছে। দ্বিতীয় ছ, মৌপাশ মানে কি? মৌপাশ মানে হ'ল মায়াৰ বান্ধোন অৰ্থাৎ জাগতিক লোভ, আকাংক্ষা আদি মায়াজালৰ বন্ধন। ব্যাখ্যা কৰাটো চোৱা। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনো তোমাৰ মহিমা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে। হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে বাখ্যীয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। সংসাৰৰ একমাত্ৰ ত্ৰাণকৰ্তা হৈছে হৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰিৰ মহিমা বুজিব নোৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নোৱাৰে। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী, সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমা বৰ্ণাই শেষ কৰিব নোৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী। তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নোপোৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ মহিমা বুজি পোৱাটো সম্ভৱ নহয়। এই কবিতাফাঁকিত এনে ভাৱেই ফুটি উঠিছে। 5 নম্বৰ প্ৰশ্নটো চোৱা। সনক সনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। তাৎপৰ্য বিচাৰ কৰা। উত্তৰ, আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্ত মনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে সনক সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধ চিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাৰহে প্ৰয়োজন।